নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি মৰিগাঁও জিলাৰ দশম শ্ৰেণীৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2025 to 26 ৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নখনৰ এমচিকিউ খিনি সলিউশন কৰিম। প্ৰথম প্ৰশ্নটো আহিছে আমি তলৰ কোনটো পাৰাৰ আকৰিক পাৰা অৰ্থাৎ মাৰ্কিউৰীৰ আকৰিক আছিল আমাৰ চিনাবাৰ সংকেত আছিল AgS ইয়াত আমাৰ অপচন আছে চি নম্বৰ অপচনটো শুদ্ধ হ'ব। 2 নম্বৰ প্ৰশ্নত কৈছে তলৰ ৰাসায়নিক বিক্ৰিয়াটোত জিংক অক্সাইডে কাৰ্বনৰ লগত বিক্ৰিয়া কৰি জিংক ধাতু আৰু কাৰ্বন মনোক্সাইড উৎপন্ন কৰিছে। ইয়াত জিংক অক্সাইডে কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰি জিংক আৰু কাৰ্বন মনোক্সাইড উৎপন্ন কৰিছে। কৈছে উক্ত ৰাসায়নিক বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থকেইটা ক্ৰমে জাৰিত মানে আছিল যিয়ে অক্সিজেন লাভ কৰিছে বিক্ৰিয়াটোত আৰু বিজাৰিত পদাৰ্থ হ'ল সেইটো যিটোৱে অক্সিজেন হেৰুৱাইছে। ইয়াত জিংক অক্সাইডে অক্সিজেন হেৰুৱাইছে আৰু কাৰ্বনে অক্সিজেন লাভ কৰিছে অৰ্থাৎ জাৰিত হৈছে কাৰ্বন আনহাতে বিজাৰিত হৈছে জিংক অক্সাইড। আমাৰ অপচন এ টো শুদ্ধ হ'ব। তাৰ পিছত আছে নিকট দৃষ্টিগ্ৰস্ততা বা মায়াপিয়াৰ কাৰণসমূহ বাছি উলিওৱা। প্ৰথম পইণ্টটো দিছে নিকট দৃষ্টিগ্ৰস্ততাৰ কাৰণ চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা অৰ্থাৎ এইটো আমাৰ শুদ্ধ অপচন হয়। অক্ষিগোলক যথেষ্ট সৰু হোৱাৰ বাবে এইটো অশুদ্ধ। অক্ষিগোলক সৰু হোৱাৰ বাবে মায়াপিয়া নহয়। অক্ষিগোলকৰ দীঘলীয়া অৱস্থা আমাৰ 3 নম্বৰ অপচনটো শুদ্ধ। আমি দুটাই পাইছিলো নিকট দৃষ্টিগ্ৰস্ততা বা মায়াপিয়াৰ কাৰণ চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা আৰু অক্ষিগোলকৰ দীঘলীয়া অৱস্থা। আমাৰ অপচন 1 আৰু 3 শুদ্ধ আছে পইণ্ট দুটা। এতিয়া আমি ইয়াত চাম এ বি চিৰ ভিতৰত কোনটোত আছে 1 আৰু 3। বি নম্বৰ অপচনটোত আমাৰ 1 আৰু 3 আছে অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব বি। ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো 4 নম্বৰ দিছে দন্ত চিকিৎসকে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ চাবলৈ কি দাপোন ব্যৱহাৰ কৰে। আমাৰ অৱতল দাপোন ব্যৱহাৰ কৰে। ইয়াৰ পিছত আছে তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয়। আমি জানো জীৱাশ্ম ইন্ধন আমাৰ নৱীকৰণযোগ্য শক্তিৰ উৎস নহয়। ইয়াৰ পিছত আহিল পৰ্যায়বৃত্ত তালিকাত কোনটো ধৰ্ম বৰ্গটাত ওপৰৰ পৰা তললৈ বাঢ়ে। ওপৰৰ পৰা তললৈ বঢ়া ধৰ্ম যোজ্যতা আমাৰ নাবাঢ়ে, ধাতৱীয় গুণ বাঢ়ে, কাৰ্যকৰী নিউক্লিয়াৰ আধান নাবাঢ়ে, পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে অৰ্থাৎ আমাৰ দুটা অপচন পালো। ইয়াত শুদ্ধ অপচন হ'ব 2 আৰু 4 অপচন বি। 7 নম্বৰ প্ৰশ্নটো দিছে তলৰ কোনটো জিনৰ দ্বাৰা নিয়ন্ত্ৰিত চৰিত্ৰ নহয়। এজন মানুহৰ ওখ, গাৰ বৰণ, চকুৰ ৰং, মানুহজনৰ উচ্চতা। গাৰ বৰণ, চকুৰ ৰং আৰু মানুহজনৰ উচ্চতা জেনেটিকেলি আহে কিন্তু আমাৰ মানুহজনৰ ওজনটো জেনীয়ভাৱে নিয়ন্ত্ৰিত নহয়, জেনেটিকেলি এইটো নাহে। ইয়াৰ পিছত আছে আমাৰ 8 নম্বৰ ৰোধকতাৰ এছআই একক হ'ল ৰোধকতাৰ এছআই আমি জানো সকলোৱে ওম মিটাৰ। আধুনিক পৰ্যায়বৃত্ত তালিকাত 2.8 ইলেক্ট্ৰনীয় বিন্যাসযুক্ত মৌলটো কোন স্থানত থাকিব। 2.8 ইলেক্ট্ৰনীয় বিন্যাস যদি হয় তেন্তে মৌলটোৰ পাৰমাণৱিক সংখ্যা হ'ব 10 আৰু যদি 10 হয় আমাৰ নিয়ন হ'ব, মৌলটোৰ নাম হ'ব নিয়ন। আৰু নিয়ন হ'ল এটা সম্পানগেশ্বৰ মৌল, ই 18 নম্বৰ বৰ্গৰ মৌলত আছিল। ই 18 নম্বৰ বৰ্গৰ মৌল, গতিকে ইয়াত আমি চাওঁ কোনটো বৰ্গত থাকিব এ বি চি নাই 18 ডি নম্বৰ অপচনটোত আমাৰ 18 বৰ্গ আছে অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব ডি। 10 নম্বৰ কৈছে নতুন কাৰ্টীয় প্ৰথা অনুসৰি কাৰ্টীয় সমতল আমি পাইছিলো স্থানাংক জ্যামিতি ব্যৱহাৰ কৰিবলৈ যিটো উলিয়া গৈছিল x অক্ষ y অক্ষ আছিল। এটা কৈছে অৱতল দাপোনৰ প্ৰকাশযোগ্য ধনাত্মক আৰু উত্তল দাপোনৰ প্ৰকাশযোগ্য ঋণাত্মক। আমি অৱতল দাপোনত পাইছিলো অৱতল দাপোনখন মূলবিন্দু ইয়াত থাকিলে পালো এনেদৰে অৱতল দাপোনখন আছিল। এই দাপোনখন x অক্ষৰ বাওঁফালে আছিল প্ৰকাশযোগ্যটো। বাওঁফালে যদি প্ৰকাশযোগ্য থাকে ই সদায় ঋণাত্মক হয়। আনহাতে উত্তল দাপোনৰ ক্ষেত্ৰত আমি যদি উত্তল দাপোন এখন লওঁ, উত্তল দাপোনখন এনেদৰে থাকিব মূলবিন্দুৰ লগত আৰু উত্তল দাপোনখন থাকিলে ইয়াৰ কাৰণে গোলকটো এফালে থাকিব সোঁফালে থাকিব x অক্ষৰ, ফলত প্ৰকাশযোগ্য আমাৰ সোঁফালে থাকিব আৰু সোঁফালে যদি থাকে প্ৰকাশযোগ্য ধনাত্মক হয়। অৰ্থাৎ অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰকাশযোগ্য ঋণাত্মক আৰু উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰকাশযোগ্য ধনাত্মক। ইয়াত আমাৰ কোনটো অপচন কোনো ডি অপচনত দিয়া আছে অৱতল দাপোনৰ প্ৰকাশযোগ্য ঋণাত্মক আৰু উত্তল দাপোনৰ প্ৰকাশযোগ্য ধনাত্মক অৰ্থাৎ আমাৰ ডি অপচনটো শুদ্ধ হ'ব। ইয়াৰ পিছত আমি পাইছো তলৰ কোনটো চৰ্ত মতে অৱতল দাপোন এখনে লক্ষ্য বস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব।
অৱলম্বনে কেতিয়া লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব ইয়াত আমাক দিয়া আছে এ নম্বৰ অপচনত যেতিয়া লক্ষ্যবস্তু ভাঁজ ব্যাসাৰ্ধৰ সমান দূৰত থাকে আমি পাইছিলো ভাঁজ ব্যাসাৰ্ধত যদি লক্ষ্যবস্তু এটা থাকে তেতিয়াহ'লে সি সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰিব বি গতিকে এইটো অশুদ্ধ হ'ব আমাৰ বি নম্বৰ অপচন হৈছে যেতিয়া লক্ষ্যবস্তুটো ফকাছ দৈৰ্ঘ্যতকৈ কম দূৰত্বত ফকাছ দৈৰ্ঘ্যতকৈ কম দূৰত্ব মানে মেৰু আৰু ফকাছৰ মাজত আৰু আমি পাইছিলো যেতিয়া লক্ষ্যবস্তুটো মেৰু আৰু ফকাছৰ মাজত থাকে তেতিয়া ই লক্ষ্যবস্তুটোৰ তুলনাত ডাঙৰ অসৎ থিয় প্ৰতিবিম্ব গঠন কৰে অৰ্থাৎ যেহেতু ইয়াত সৎ আৰু অসৎৰ কথা কোৱা নাই কেৱল ডাঙৰ প্ৰতিবিম্ব গঠন কৰাৰ কথাই কৈছে গতিকে আমি অপচন বি টো শুদ্ধ পাম কাৰণ ফকাছ দৈৰ্ঘ্য আৰু ফকাছ দৈৰ্ঘ্য আৰু মেৰুৰ মাজত যদি লক্ষ্যবস্তু থাকে সি ডাঙৰ আৰু অসৎ থিয় প্ৰতিবিম্ব গঠন কৰে অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব বি 12 নম্বৰ প্ৰশ্নটোত আহিছো জকা ৰাসায়নিক সমীকৰণ এটা সন্তুলিত কৰিব লাগে কিয় জকা ৰাসায়নিক সমীকৰণ হল সেইটো যিটোত আমি যোজ্যতা মিলাই নথওঁ আমি গোটেই সমীকৰণটো কেৱল সাংকেতিক চিহ্নৰে প্ৰকাশ কৰি থওঁ তাত বেলেন্স কৰা হৈ নাথাকে আৰু সন্তুলিত কৰিব লগাৰ কাৰণ আমি পাইছিলো দুটা আছিল এটা স্থিৰ অনুপাত বিধি কাৰণে আমি সন্তুলিত নকৰো কিন্তু ভৰৰ নিত্যতা যিটো বিধি আছিল কাৰণ দুইটা বিক্ৰিয়ক পদাৰ্থৰ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ আমি সমান কৰিব লগা আছিল অৰ্থাৎ ভৰৰ নিত্যতা বিধি সাব্যস্ত কৰিবলৈ আমি জকা সমীকৰণটো সন্তুলিত কৰো ইয়াৰ পিছত আহিলো মানুহৰ দুটা ভিন্ন লিংগ ক্ৰমজম X আৰু Y থাকে মেণ্ডেলৰ নিয়ম ভিত্তিত এজন পুৰুষ সন্তানে কোনটো ক্ৰমজমৰ সংমিশ্ৰণ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে পুৰুষ সন্তান কৈছে গতিকে পুৰুষ সন্তানৰ আমাৰ লিংগৰ এটা ক্ৰমজম আছে X আৰু Y এটা আমি জানো X টো আমাৰ সন্তানে মাতৃ ফালৰ পৰা লাভ কৰে আৰু Y টো পিতৃ ফালৰ পৰা লাভ কৰে ইয়াত চাও কোনটো অপচনত দিয়া আছে আমাৰ ডি অপচনত আছে পিতৃৰ পৰা Y ক্ৰমজম আৰু মাতৃৰ পৰা X ক্ৰমজম অৰ্থাৎ যদি সন্তানটো পুৰুষ হ'ব লগা হয় পিতৃৰ পৰা Y ক্ৰমজম আৰু মাতৃৰ পৰা X ক্ৰমজম লাভ কৰিব অপচন ডি টো শুদ্ধ হ'ব বাকি কেইটা ভুল ইয়াৰ পিছত আহিলো কোনটো হৰমনে উদ্ভিদৰ কোষবিভাজনত সহায় কৰে উদ্ভিদৰ কোষবিভাজনত সহায় কৰা হৰমনটো আছিল আমাৰ সাইটোকাইনিন শুদ্ধ উত্তৰটো বাছি উলিয়া সূৰ্যক অসহিষ্ণু শক্তিৰ উৎস বুলি বিবেচনা কৰা হয় অসহিষ্ণু মানে হৈছে যিটো ব্যৱহাৰ কৰি থাকিলে আমাৰ শেষ নহয় যেনে নৱীকৰণযোগ্য সম্পদ আছিল তাক কয় অসহিষ্ণু এটো আমাৰ অপচনটো শুদ্ধ হৈ আছে বাকি কেইটা চাও ভূগৰ্ভত অসীম পৰিমাণৰ জীৱাশ্ম ইন্ধন মজুদ আছে অসত্য জলশক্তি আৰু বায়ু শক্তি প্ৰকল্পসমূহ প্ৰদূষণবিহীন শক্তি উৎস এটো অসত্য নিউক্লিয় শক্তি প্ৰকল্পৰ পৰা উৎপন্ন হোৱা বৰ্জনীয় পদাৰ্থসমূহ অনায়াসে নিষ্কাশন কৰিব এটো অসত্য অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ল অপচন এ পিছৰ প্ৰশ্নটো আহিছো তলৰ কোনটো অনৈচ্ছিক কাৰ্য নহয় আমাক ইয়াত অপচন দিয়া আছে এ বমি হোৱা বি লালতি ওলোৱা সি হৃদস্পন্দন আৰু খাদ্য চুবোৱা আমাৰ খাদ্য চুবোৱাটো অনৈচ্ছিক কাৰ্য নহয় ইয়াৰ পিছত আহিছো ব্যক্তি এগৰাকীয়ে স্বাস্থ্য পৰীক্ষা কৰিবৰ গৈ গম পালে যে তেওঁৰ চকু লেন্সৰ প্ৰকাশ দৈৰ্ঘ্য বৃদ্ধি পাইছে ব্যক্তিগৰাকী কেনে ধৰণৰ দৃষ্টিবিকাৰত ভুগি থকাৰ সম্ভাৱনা আছে ব্যক্তিগৰাকীয়ে স্বাস্থ্য পৰীক্ষা কৰিব গৈ গম পালে যে তেওঁ চকুৰ লেন্সৰ প্ৰকাশ দৈৰ্ঘ্য বৃদ্ধি পাইছে অৰ্থাৎ চকুৰ লেন্সৰ প্ৰকাশ দৈৰ্ঘ্য বৃদ্ধি পায় কেতিয়া চকুৰ লেন্সৰ যদি প্ৰকাশ দৈৰ্ঘ্য বৃদ্ধি পাইছে নিশ্চয়টো দূৰ দৃষ্টিগোচৰতা হ'ব আমাক অপচন কি দিয়া আছে চাও মায়োপিয়া নিকট দৃষ্টিগোচৰতা বিত আছে কেটাৰেক্ট বা চানি পৰা পেজ বায়োপিয়া হাইপাৰমেট্ৰোপিয়া বা দূৰ দৃষ্টিগোচৰতা আছে অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি ইয়াৰ পিছত আহিছো স্তম্ভ 1 হৈতে স্তম্ভ 2 মিলোৱা ইয়াত আমি 1 নম্বৰ লগত 2 নম্বৰ স্তম্ভটো মিলাব লাগিব প্ৰথম চাও শুদ্ধান্তত আমি পাইছিলো ভিলাই আছিল গৰিয়ে শুদ্ধান্তৰ হৈতে ভিলাই মিলিব অপচন আটাইগিটাত চাও এ লগত আমাৰ অপচন 4 মিলি আছে অপচন এড নাই অপচন বি টো আছে সি টো আছে ডি টো আছে এ লগত 4 মিলোৱা হৈছে 2 নম্বৰটো চাও বি অপচনত আছে বিক্কত আমি পাইছিলো নেফ্ৰন আছিল বিক্কত অৰ্থাৎ বি লগত 1 থাকিব বি লগত 1 কোনটো আছে আমাৰ বি লগত বি অপচন বি টোত আছে আৰু অপচন ডি ত আছে তাৰ পিছত আমি চাও হাওফাওৰ লগত হাওফাল আমাৰ বায়ু কোষ বা বায়ু মুনা আছিল হাওফাও এলভিওলি অৰ্থাৎ সি লগত 2 নম্বৰ অপচনটো মিলে সি লগত 2 নম্বৰ অপচন ইয়াত আছে আমাৰ বি অপচনটোত আছে 3 নম্বৰ ডি অপচনটোত আমাৰ সি লগত 3 দি আছে অশুদ্ধ আৰু ডি নম্বৰ অপচনত তেজৰ হৈতে আমাৰ থাকিব অনুচক্ৰিকা থাকিব তেজৰ হৈতে অৰ্থাৎ ডি ৰ হৈতে 3 থাকিব ডি নম্বৰ অপচনৰ লগত আমাৰ 3 আছে অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি
19 নম্বৰ প্ৰশ্নটোত আমাক কি দিছে চাওঁ 19 নম্বৰ দিয়া আছে আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌল এটাই যোজক ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে পৰ্যায়বৃত্ত তালিকাত মৌল এটাই যোজক ইলেক্ট্ৰন অৰ্থাৎ বাহিৰৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে আমাক অপচনত দিয়া আছে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে আমি পাইছিলো পৰ্যায় এটাত অধাতৱিক গুণ বাঢ়ে অধাতৱিক অৰ্থাৎ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমি যায় অৰ্থাৎ এইটো অপচন আমাৰ অশুদ্ধ ইলেক্ট্ৰনৰ প্ৰয়োজন হয় পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে 2 নম্বৰ অপচনত দিছে পৰ্যায় এটাত সোঁফালৰ পৰা বাওঁফাললৈ গ'লে এইটো অপচন আমাৰ শুদ্ধ পৰ্যায় এটাত যদি আমি সোঁফালৰ পৰা বাওঁফাললৈ আহো ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে ধাতুবিলাকে ইলেক্ট্ৰন সহজে হেৰুৱায় বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে আমাৰ ইলেক্ট্ৰন সহজে হেৰুৱায় কাৰণ তললৈ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে আমাৰ ধাতৱিক গুণ বাঢ়ে সেই গতিকে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়িব বৰ্গ এটাত তলৰ পৰা ওপৰলৈ গ'লে এইটো অপচন ভুল অৰ্থাৎ আমি পালো দুটা অপচন হ'ল 2 আৰু 3 নম্বৰ অপচনটো শুদ্ধ ইয়াত আমাৰ চাও 2 আৰু 3 ক'ত আছে 2 আৰু 3 আছে আমাৰ বি নম্বৰ অপচনটোত আছে অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব বি ইয়াৰ পিছত আহিছো 20 নম্বৰ প্ৰশ্নটোত সৌৰশক্তি ব্যৱহাৰ অসুবিধাসমূহ হ'ল সৌৰশক্তি ব্যৱহাৰ অসুবিধা কেইটা হ'ল সৌৰশক্তি আহৰণৰ বাবে বহল পৃষ্ঠৰ প্ৰয়োজন এইটো শুদ্ধ হয় ইয়াক প্ৰায় প্ৰদূষণ মুক্ত এইটো অসুবিধাত নপৰে এইটো সুবিধাত পৰে গতিকে এইটো আমাৰ ইয়াৰ ক্ষেত্ৰত ভুল হ'ব তাপ শোষণৰ বাবে ব্যৱহাৰ কৰা সৌৰকোষবোৰ কোনো গতিশীল উপাংশ নাথাকে এইটো আমাৰ শুদ্ধ অপচনে হয় সৌৰকোষ ফলকসমূহ যথেষ্ট ব্যয়বহুল ইয়াত আমাৰ 3 নম্বৰ অপচনটো জেনেৰেলি শুদ্ধ হয় ইয়াৰ ক্ষেত্ৰত কিন্তু ইয়াৰ ক্ষেত্ৰত আমাৰ অসুবিধাত নপৰে আমাৰ এ নম্বৰ অপচনটোত শুদ্ধ উত্তৰ 1 আৰু 2 দিয়া আছে কাৰণ 1 আৰু 2 হলে এইটো অশুদ্ধ হ'ব বি নম্বৰ অপচনটোত আমাক দিয়া আছে 2 আৰু 4 এইটো কেতিয়াও কোনো কাৰণত হ'ব নোৱাৰে আৰু অৰ্থাৎ মানে 2 অপচনটো আমাৰ তিনটা ঠাইত আছে এই 2 অপচনটো কাৰণ ডি অপচনটো যেহেতু আমাৰ এইটো মতে অসুবিধা নহয় প্ৰদূষণ মুক্ত হোৱাৰ কাৰণে অসুবিধা নহয় অৰ্থাৎ এ বি সি আমাৰ এইকেইটা এটাও কাৰেক্ট নহয় অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব তেতিয়াহ'লে ডি ডিত আমাৰ 1 3 আৰু 4 আছে 1 3 আৰু 4 অপচনটো আছে ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো আমি এতিয়া 21 নম্বৰ প্ৰশ্নটো কাষত দিয়া চিত্ৰটোত প্ৰিজমৰ মাজেৰে বগা পোহৰৰ প্ৰতিসৰণ দেখুওৱা হৈছে ইয়াত আমাৰ বগা পোহৰৰ প্ৰতিসৰণ দেখুৱাইছে কৈছে ওপৰৰ চিত্ৰটোত গঠন হোৱা এংগল ডিক কি কোৱা হয় অৰ্থাৎ ডি এংগলটো আমাৰ এইখিনিতে আছে আৰু এইখিনিত যিটো কোণ আছে ডি কোণটো এই ডি কোণটোকে কোৱা হয় বিচ্যুতি কোণ আছিল ইয়াত চাওক কোনটো বিচ্যুতি কোণ লিখা আছে অৰ্থাৎ অপচন সি টো আমাৰ দিয়া আছে বিচ্যুতি কোণ শুদ্ধ অপচনটো হ'ব আমাৰ অপচন সি ইয়াৰ পিছত আছে আমাৰ 22 নম্বৰ প্ৰশ্নটো দিছে চকুৰ মণি আকাৰ নিয়ন্ত্ৰণ কৰে চকুৰ মণি আকাৰ আমাৰ কোনে নিয়ন্ত্ৰণ কৰিছিল চকুৰ পতাই নিয়ন্ত্ৰণ কৰিছিল চকুৰ মণি আকাৰ ছাত্ৰী এগৰাকীয়ে দিনটোত পৰ্যবেক্ষণ কৰা কিছু কাৰ্যকলাপৰ তালিকা এখন প্ৰস্তুত কৰিলে অভেন এটাত কেক সেকা কাৰ্য আপেল এটা কাটি সৰু সৰু টুকুৰা কৰা কাঠৰ টুকুৰা এটা কাটি তাৰ পৰা পেন্সিল ষ্টেণ্ড বনোৱা চাউলৰ দানা গুৰি কৰি তাৰ পৰা পিঠা গুৰি বনোৱা এতিয়া খুলিছে কোনটো কাৰ্যকলাপক ছাত্ৰীগৰাকীয়ে ৰাসায়নিক পৰিৱৰ্তন হোৱা বুলি শ্ৰেণীভুক্ত কৰিব আমি আপেল কাটি টুকুৰা বনোৱাটো আকাৰ পৰিৱৰ্তন কাঠৰ টুকুৰাৰ পৰা পেন্সিল বনোৱাটো আকাৰ চাউলৰ দানা গুৰি কৰি পিঠা গুৰি এইটো আকাৰ সলনি হৈছে কিন্তু আমাৰ অভেন এটাত কেক যেতিয়া সেকিছে তাত উষ্ণতাৰ পৰিৱৰ্তন ঘটিছে অৰ্থাৎ আমাৰ ৰাসায়নিক বিক্ৰিয়া হ'ব আমাৰ অপচন এটো অৰ্থাৎ কাৰ্যকলাপ 1 শুদ্ধ ক'ত আছে আমাৰ এ নম্বৰ অপচন আছে কাৰ্যকলাপ 1 শুদ্ধ উত্তৰটো এইটো ইয়াৰ পিছৰ প্ৰশ্নটো চাও তলৰ কোনটো পৰিঘটনা তৰাৰ তীব্ৰতাৰ লগত জড়িত তৰাৰ তীব্ৰতাৰ লগত আমাৰ বায়ুমণ্ডলৰ প্ৰতিসৰণ হয় বায়ুমণ্ডলৰ মাজে যেটো পোহৰ আহি যায় পাৰ হৈ আহে বায়ুমণ্ডলৰ প্ৰতিসৰণ হ'ব 25 নম্বৰ প্ৰশ্নটো আছে এজোপা বিশুদ্ধ ওখৰ মটৰমাহৰ গছত মটৰমাহৰ লগত এজোপা চাপৰ মটৰমাহৰ সংকৰণ কৰা হ'ল প্ৰথম প্ৰজন্মত F1 জেনেৰেশ্যনত কেনে ধৰণৰ সন্ততি পোৱা যাব অৰ্থাৎ বিশুদ্ধ ওখ কেতিয়াও নহয় বিশুদ্ধ চাপৰ নহয় আমাৰ সংকৰিত ওখ বা সংকৰিত চাপৰ পোৱা যাব অৰ্থাৎ 3:1 অনুপাতত আমি F1 জেনেৰেশ্যনত পাইছিলো তিনিজোপা ওখ আৰু এজোপা চাপৰ আছিল
অৰ্থাৎ সংকৰিত ওখ বা সংকৰিত চাপৰ হ'ব তলত উল্লেখিত কোনবোৰ বিদ্যুৎ বৰ্তনীৰ মাজেৰে প্ৰবাহ চালিত হ'ব তলত উল্লেখিত বিদ্যুৎ কোনটোৰ মাজেৰে প্ৰবাহ চালিত হ'ব অৰ্থাৎ আমি ইয়াত চেক কৰোঁ ইয়াত কাৰেণ্ট যোৱাৰ শুদ্ধ পদ্ধতি হৈ আছে নে আমাৰ এডাল প্লাছ আৰু মাইনাছ প্লাছৰ দিশেদি কাৰেণ্ট গৈ মাইনাছৰ দিশেদি আহিছে এইটো শুদ্ধ হৈছে এইটোত বেটাৰী প্লাছৰ দিকটো ডাইৰেকশ্যনটো এফালে আছে অৰ্থাৎ কাৰেণ্টৰ ডাইৰেকশ্যন ঠিকে আছে আহি বেটাৰীটো কোবাইছেহি অৰ্থাৎ এইটো শুদ্ধ 3 নম্বৰ অপশ্যনটোত আমাৰ দিয়া আছে মাইনাছৰ ডাইৰেকশ্যনেদি কাৰেণ্ট গৈছে অৰ্থাৎ মাইনাছৰ ডাইৰেকশ্যনে কাৰেণ্ট যাব নোৱাৰে 4 নম্বৰ অপশ্যনটোত আছে প্লাছৰ ডাইৰেকশ্যনেদি কাৰেণ্ট গৈছে আৰু মাইনাছৰ ডাইৰেকশ্যনেদি কাৰেণ্ট যোৱা দেখাইছে অৰ্থাৎ এইটো অশুদ্ধ অৰ্থাৎ আমাৰ দুটা অপশ্যন ভুল পালো 1 আৰু 2 শুদ্ধ আমাৰ অপশ্যন কোনটো দিয়া আছে চাও 1 আৰু 2 বি অপশ্যনটো দিয়া আছে 1 আৰু 2 শুদ্ধ অৰ্থাৎ বি টো শুদ্ধ উত্তৰ হ'ব 27 নম্বৰ দিয়া আছে প্ৰশ্ন ব্লিচিং পাউডাৰ পণ্য উৎপাদনত ব্যৱহৃত হোৱা কেঁচা সামগ্ৰীসমূহ হ'ল ব্লিচিং পাউডাৰ পণ্য উৎপাদনত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰী ব্লিচিং পাউডাৰ বনাবলৈ আমাৰ দুটা বস্তু ব্যৱহাৰ কৰিছিল কেলছিয়াম অক্সাইড শুকান কেটিলিটোচন আৰু ক্লোৰিনৰ মাজেৰে বিক্ৰিয়া কৰিছিল অৰ্থাৎ অপশ্যন ডি টো শুদ্ধ নিম্ন অংকিত যৌগটোৰ চিনাক্ত কৰা নিম্ন অংকিত যৌগটোৰ নাম কি হ'ব আমাক উলিয়াব লাগে ইয়াত আমি প্ৰথম চাও কাৰ্বন কেইটা আছে তিনটা আছে কাৰ্বন তিনটা থাকিলে প্ৰপেনৰ লগত ইয়াত আছে কাৰ্যকৰীমূলক এলডিহাইডৰ কাৰ্যকৰীমূলক গতিকে এল আহিব উচ্চাৰণটো প্ৰপেনৰ লগত এলডিহাইড লাগিলে প্ৰপানেল হ'ব আমাৰ শুদ্ধ অপশ্যনটো আছে সি প্ৰপানেল ইয়াৰ পিছত আহিলো C2H4 এইটো হল আমাৰ ইথিন কাৰ্বন যেটো দুটা আছে গতিকে এইটো ইথিন হ'ব ইথিনৰ সৈতে যদি আমি হাইড্ৰোজেন যোগ কৰো নিকেল অনুঘটকৰ উপস্থিতিত ই ইথেন হৈ গৈছে এক ডি বান্ধনী আছিল এটোত আৰু হাইড্ৰোজেন যোগ কৰাৰ ফলত এক বান্ধনী যৌগ গঠন হ'ল আৰু এই বিক্ৰিয়াটো আছিল আমাৰ হাইড্ৰোজেন যোগ কৰা যেটো বিক্ৰিয়া আছিল যোগাত্মক বিক্ৰিয়া বুলি কোৱা হয় ইয়াক অৰ্থাৎ আমাৰ ইয়াৰ কোনটো অপচন শুদ্ধ চাও এ বি সি ডি ভিতৰত আমাৰ ডি অপচনটো যোগাত্মক বিক্ৰিয়া আছে অৰ্থাৎ ডি অপচনটো শুদ্ধ হ'ব 30 নম্বৰ প্ৰশ্নটোত আছে তলত উল্লেখিত কথাখিনি খাদ্য শৃংখল গঠন নকৰে এই প্ৰশ্নটোত আমাৰ ভুল হৈ আছিল ইয়াত কোনটোৱে খাদ্য শৃংখল গঠন কৰে দিব লাগিছিল ইয়াত আমাৰ নকৰে দি হৈছে এইটো ভুল হৈ আছে কাৰণ নকৰা গিটা আটাইতকৈ বেছি আছে কৰা এটাহে আছে অৰ্থাৎ আমাৰ প্ৰশ্নটো হ'ব লাগিছিল এনে ধৰণৰ তলত উল্লেখিত কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে খাদ্য শৃংখল গঠন কৰা আমাৰ এটাই অপচন আছে ঘাঁহ ছাগলী আৰু মানুহ অপচন বি টো শুদ্ধ হ'ব পৰাগধানীত ডেছ থাকে পৰাগধানীত আমি পাইছিলো পৰাগৰেণু থাকে অৰ্থাৎ অপচন ডি টো শুদ্ধ হ'ব বৈদ্যুতিক মটৰত ব্যৱহৃত অংশসমূহ হ'ল আমাৰ আছে এটা স্থায়ী চুম্বক এটা ঘূৰ্ণায়মান কুণ্ডলী দুটা পূৰ্ণ আঙুঠি এটা ফলা আঙুঠি আমাৰ স্থায়ী চুম্বক ব্যৱহাৰ কৰা হয় বৈদ্যুতিক মটৰত এইটো অপচন শুদ্ধ কেতিয়াবা যিবোৰ আমাৰ বাণিজ্যিক মটৰ আছে তাত স্থায়ী চুম্বকৰ সলনি আমাৰ কোমলটো ব্যৱহাৰ কৰা হয় আৰু ঘূৰ্ণায়মান কুণ্ডলী আছে আৰু এটা ফলা আঙুঠি থাকে কিন্তু আমাৰ দুটা পূৰ্ণ আঙুঠি ইয়াত নাথাকে অৰ্থাৎ 1 2 আৰু 4 নম্বৰ 1 2 আৰু 4 ক'ত আছে চাও ইয়াত নাই 3 নম্বৰ অপচন আছে ইয়াত অশুদ্ধ 3 নম্বৰ অপচন ইয়াত আছে অশুদ্ধ 3 নম্বৰ অপচন ইয়াত আছে অশুদ্ধ অৰ্থাৎ 3 নম্বৰ অপচন আটাইকেইটা ঠাইতে আছে ইয়াৰ শুদ্ধ অপচনটো নাই এটা ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো 33 নম্বৰ প্ৰশ্নটোলৈ উচ্চ সক্ৰিয় ধাতুৰ অক্সাইডৰ পৰা কাৰ্বনে ধাতুটোক বিজাৰিত কৰিব নোৱাৰে এটো শুদ্ধ উত্তৰ শুদ্ধ অপচন আছে অক্সিজেনৰ কাৰ্বনৰ তুলনাত উচ্চ সক্ৰিয় ধাতু সমূহৰ প্ৰতি আসক্তি বেছি অক্সিজেন যেটো যিমান বেছি সক্ৰিয় ধাতু হয় কিয়তক অক্সিজেনে সহজে ৰিয়েক্ট কৰে গতিকে এই অপচনটো শুদ্ধ অক্সিজেনে কাৰ্বনৰ তুলনাত উচ্চ সক্ৰিয় ধাতু সমূহৰ প্ৰতি আসক্তি বেছি এই আৰু ই দুইটা উত্তৰে শুদ্ধ ই যেটো ব্যাখ্যা দিছে ব্যাখ্যাটো ইয়াৰ সঠিক ব্যাখ্যা হয় অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব উক্তি আৰু ব্যাখ্যা দুইটাই শুদ্ধ আৰু ব্যাখ্যাটো উক্তিৰ শুদ্ধ বৰ্ণনা হয় অপচন এ টো সত্য হ'ব তাৰ পিছৰ প্ৰশ্নটো দিছে তলত ধাতব অক্সাইড আৰু এচিডৰ মাজত ঘটা ৰাসায়নিক বিক্ৰিয়া এটা দেখুওৱা হৈছে ধাতব অক্সাইড প্লাছ এচিড গিভছ X প্লাছ পানী আমি পাইছিলো ধাতব অক্সাইডে যদি এচিডৰ লগত বিক্ৰিয়া কৰে লৱণ আৰু পানী উৎপন্ন হয় অৰ্থাৎ X টো হ'ব আমাৰ লৱণ আমাৰ শুদ্ধ উত্তৰটো হ'ল এ তেজ এবিধ সংযোগ কলা
ই মূলতঃ প্লাজমা আৰু ৰক্ত কণিকাৰে গঠিত তেজৰ লোহিত ৰক্ত কণিকাত থকা চাক ৰঞ্জক পদাৰ্থ এবিধে দেহৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে এই চাক ৰঞ্জক পদাৰ্থবিধ হল আৰু ৰঞ্জক পদাৰ্থ মানে ৰঙীন পদাৰ্থ আমাৰ ৰঙীন পদাৰ্থ তেজত থকা ৰঙীন পদাৰ্থবিলাক হল ৰঙীন পদাৰ্থবিধ হল আমাৰ হিমোগ্লোবিন অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব সি ইয়াৰ পিছৰ প্ৰশ্নটো দিছে আমাক চূণশিল উত্তপ্ত কৰি পুৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ আমাৰ এইটো বিয়োজন বিক্ৰিয়াৰ উদাহৰণ হ'ব কাৰণ পুৰা চূণ তাপ দিয়াৰ পিছত ভাগি যাব তাপ যিকোনো বিক্ৰিয়াত যদি তাপ প্ৰয়োগ হৈছে তেতিয়াহ'লে নিশ্চয় বিয়োজন বিক্ৰিয়াৰ উদাহৰণ হ'ব 37 নম্বৰ প্ৰশ্নটো দিছে ইষ্টত ঘটা অবাধ শ্বসনৰ ক্ষুদ্ৰ কমটো হ'ল আমাৰ ইষ্টত গ্লুকোজ কোষপৰক পাইৰুভেট আছে এইখিনিলৈ ঠিকে আছে চবতে কিন্তু মাইটকণ্ড্ৰিয়াত নহয় আমাৰ ইষ্টত কেৱল কোষতহে কোষপৰকত ঘটিব বিক্ৰিয়াটো কোষপৰকত ঘটিব কিন্তু ইয়াত লেক্টিক এচিড আছে এইটো অসত্য আমাৰ ইথানল আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় অৰ্থাৎ ডি নম্বৰ উত্তৰটো শুদ্ধ হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো লাইছো আমি সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত নোহোৱা পৰিঘটনা চিনাক্ত কৰা কোনটো প্ৰক্ৰিয়া ইয়াত সালোক সংশ্লেষণ সংঘটিত নহয় ইয়াত কৈছে পোহৰ শক্তিক পত্ৰহৃদৰ দ্বাৰা শোষণ এইটো হয় পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰে শুদ্ধ কাৰ্বনৰ কাৰ্বন ডাই অক্সাইডলৈ জাৰণ এইটোহে আমাৰ অসত্য অপচন দিয়া হৈছে নেক্সট আমাৰ পিছৰ প্ৰশ্নটো আহিছো কৃষকসকলে মাটিৰ আমলিকতা হ্ৰাস কৰিবলৈ মাটিত ডেছ প্ৰয়োগ কৰে মাটিত আমাৰ সাৰ প্ৰয়োগ কৰে সাৰবিলাকৰ ভিতৰত আছিল ইয়াত আমাক কি দিছে চাওঁ শিথিলিত চূণ জিপসাম ব্লিচিং পাউডাৰ কষ্টিক সোডা ইয়াত থকা সাৰটো হ'ল শিথিলিত চূণ আমাৰ চূণ সাৰ প্ৰয়োগ কৰিব চূণ সাৰ চক মাটি এইবিলাক প্ৰয়োগ কৰে কৃষকজনে নেক্সট আহিলো পিছৰ প্ৰশ্নটো মৌলৰ শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত নিউল্যান্ডৰ অষ্টক সূত্ৰটো তলৰ কোনটো মৌললৈ প্ৰযোজ্য আছিল কেলছিয়ামলৈ প্ৰযোজ্য আছিল অপচন বি শুদ্ধ হ'ব উদ্দীপকৰ প্ৰতি ৰাসায়নিকভাৱে সঁহাৰি জনাবলৈ মানৱ দেহত গঠন হোৱা প্ৰতিপধনুৰ ক্ষুদ্ৰ কমটো হ'ল নিয়ন্ত্ৰণ আৰু সমন্বয় যিটো চেপ্টাৰ আছিল সেই চেপ্টাৰটোতে আমাৰ ধুনীয়া ছবি এটা আছিল সেই ছবিটোৰ পৰা এই প্ৰশ্নটো আহিছে প্ৰশ্নটো আমি প্ৰথম আহিল সংগ্ৰাহী অংগ আহিব চেন্সটো ল'ব সংগ্ৰাহী অংগৰ পিছত সংজ্ঞাবাহী নিউৰন আহিব এইটো আছে তাৰপিছত আহে ষ্টাইৰজৰ পৰা আজ্ঞাবাহী নিউৰন আৰু পেশী কলালৈ আহিব অৰ্থাৎ অপচন বি টো আমাৰ শুদ্ধ হ'ব ইলেক্ট্ৰিক জেনাৰেটৰ বিদ্যুৎ জেনাৰেটৰ মূল কাৰ্যনীতিটো হ'ল ইলেক্ট্ৰিক জেনাৰেটৰ বা বিদ্যুৎ জেনাৰেটৰ মূল কাৰ্যনীতিটো আছিল ই যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ল বি যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে 43 নম্বৰ প্ৰশ্নটো হৈছে তলৰ চিত্ৰটোত পোহৰ ৰশ্মি এটা কাঁচৰ টুকুৰা এটাৰ মাজেৰে পাৰ হৈ যাওঁতে পোহৰ গতিপথ দেখুওৱা হৈছে ইয়াত পোহৰ ৰশ্মি বায়ুৰ পৰা কাঁচত প্ৰৱেশ কৰিছে আৰু কাঁচৰ পৰা আকৌ পুনৰ ওলাই গৈছে ইয়াত এতিয়া পোহৰ ৰশ্মি প্ৰশ্নটো এইখিনিতে আছে প্ৰশ্নটো দিছে যে পোহৰ ৰশ্মি ইয়াৰ মূল পথৰ পৰা বিচ্যুত হোৱাৰ কাৰণ কি পোহৰ ৰশ্মি আহি আকৌ পুনৰ মূল পথৰ পৰা বিচ্যুত হোৱাৰ কাৰণ হৈছে এইটো মাধ্যমৰ ঘনত্বৰ পৰিৱৰ্তন হ'ব এইটো গতিপথৰ কাৰণে নহয় মাধ্যমৰ ঘনত্বৰ পৰিৱৰ্তন নেক্সট দিছে এবিবা ইষ্ট আৰু স্পাইৰোগাৰাৰ কোনটো উমৈহতীয়া প্ৰজননগত বৈশিষ্ট্য হ'ব অযৌন প্ৰজনন অৰ্থাৎ আমাৰ আটাইবোৰ অযৌন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে অপচন সি টো শুদ্ধ হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো 45 নম্বৰ প্ৰশ্ন দিছে দুটা আমাৰ ৰোধক দিয়া আছে শ্ৰেণীবদ্ধ আছে এটা 1 ওম আৰু এটা 2 ওমৰ ৰোধক আৰু বৰ্তনীটোত এটা মুঠ ৰোধ হ'ব আমাৰ 1+2 অৰ্থাৎ 3 ওম হ'ব ৰোধ মুঠ ৰোধ হ'ব আমাৰ 3 ওম আৰু বেটাৰী ভোল্টেজ দিয়া আছে 12 ভোল্ট আমি উলিয়াব লাগে যে প্ৰদত্ত বৈদ্যুতিক বৰ্তনীৰ সংযোজিত এমিটাৰটোৰ সম্ভাৱ্য পাঠ এমিটাৰটোৱে আমাৰ দেখায় বিদ্যুৎ প্ৰবাহ অৰ্থাৎ আমি প্ৰবাহ নিৰ্ণয় কৰিব লাগে আমি প্ৰবাহ I পাইছিলো V/R আছিল প্ৰবাহ I আছিল আমাৰ V/R অৰ্থাৎ প্ৰবাহ নিৰ্ণয় কৰিব লাগে এমিটাৰ দেখুৱা পাঠ এতিয়া V মান আমি পাইছিলো ইয়াত দিয়া আছে V মান 12 ভোল্ট তাৰপিছত আৰু আমাৰ মুঠ ৰোধ পালো 3 ওম অৰ্থাৎ 3 এ ডিভাইড হ'ব 3 আমাৰ 12 যাব 4 বাৰ 4 এম্পিয়াৰ হ'ব এনসাৰটো আমাৰ 4 এম্পিয়াৰ হ'ব অৰ্থাৎ যদি 4 এম্পিয়াৰ হ'ব লাগে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি 4 এম্পিয়াৰ এইখিনি আছিল আমাৰ আজি মৰিগাঁও জিলাত হৈ যোৱা প্ৰশ্নখনৰ
বিজ্ঞান বিষয়ৰ প্ৰশ্নসমূহৰ MCQ সলিউশন আমি ইয়াৰ পিছতে আন ডিষ্ট্ৰিক্টত ইতিমধ্যে হৈ যোৱা বিজ্ঞান বা গণিত বিষয়ৰ যিবোৰ প্ৰশ্ন আছে প্ৰি ফাইনেল এক্সামিনেশ্যনৰ সেই প্ৰশ্নবোৰৰ সলিউশন MCQ সহ আমি লৈ আহি আছো ধন্যবাদ